আসসালামু আলাইকুম হজৰ বাবে আমি এইখন হোটেল লৈছোঁ ইয়াতে ধৰাৰ লগে লগে এনেকৈ নীলা বটন জ্বলিব এনেকৈ খুলিব লাগে খোলাৰ পিছত এনেকুৱা আমাৰ বেড এইটো তিনিজনীয়া এটা ৰুমৰ বেড হজ প্ৰাইভেট হজ 2025 কাৰণে আমি এই এনেকুৱা এই হোটেলটো লৈছোঁ হোটেল পেৰাডাইজৰ কাৰ্ড আপোনাক দেখুৱাইছোঁ এইটো হৈছে পেৰাডাইজ হোটেল হাৰাম শৰীফৰ একেবাৰে ওচৰতেই হয় মদিনা হাৰাম শৰীফৰ ওচৰত আৰু ইয়াৰে টয়লেটবিলাক কেনেকুৱা ৰুমৰ ফেচিলিটি কেনেকুৱা এইটো অলপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো হৈছে টয়লেটৰ ইয়াতে আকৌ সুইচ আছে চাওক এইটোৰ কালাৰটো চেঞ্জ কৰিব পাৰি এইটো গ্লাছৰ যিটো কালাৰ লাইটো হয় প্লাছ গ্লাছো হয় এইটো আপোনাৰ বেচিন ঠান্ডা পানী গরম পানী সব ব্যবস্থা আছে এটা হচ্ছে হেয়ার ড্রায়ার এটা আপনি দিলে ঠান্ডা গরম পানী ওলাব গরম পানী ওলোৱাৰ ক্ষেত্ৰত আপনি এফালে দিলে ঠান্ডা পানী ওলাব আৰু এটো এনেকৈ দি এনেকৈ উঠালে গৰম পানী ওলাব আৰু এটো হৈছে ইউৰোপিয়ান ষ্টাইলৰ টয়লেট আৰু এটো হৈছে আপোনাৰ বাথৰুম গা ধোৱাৰ ব্যৱস্থা प्रत्येक रूमते এটা কৈ টিভি আছে কাপোৰ থোৱাৰ কাৰণে এনেকুৱা এটা আলমাৰি আছে ব্যাগো থব পাৰে কাপোৰো থব পাৰে प्रत्येक रूमते একটা কৈ ফ্ৰিজ আছে আপনার যদি কোনোবা ইনসুলিন লয় না বা কোনো বেমাৰ থাকে তেতিয়াহলে ফ্ৰিজত বস্তু বান্ধি ৰাখিব পাৰে গৰম পানীৰ কেটেল আছে আপনার যদি পানী গৰম কৰি খাব লাগে বা কোনো দৰব খোৱাৰ কাৰণে যদি গৰম পানী লাগে তাৰ ব্যৱস্থা আছে प्रत्येक रूमते এনেকৈ কিবলাৰ ডাইৰেকশনটো দিয়া আছে এটো হৈছে কিবলা এই চিনৰ জৰিয়তে বুজিব লাগিব এটো কিবলা হয় আমি রোজাৰ মাহৰ পিছত ঈদৰ পিছত যেটো উমৰাৰ গ্ৰুপ লৈ আহিছো এই গ্ৰুপটো একেখন হোটেলতে ৰাখিছো মই বৰ্তমান মদিনাত আছো এটো হৈছে মদিনাৰ হোটেলৰ সবিশেষ